বুধে মস্ত সাধা মানুহ আৰু সাধা মানুহ যদি খং উঠে নহয় এখেতৰ খং নুঠে নহয় উঠলি কি কৰিবা উঠলি দুৱকে ফেলব ইয়াক তো জংঘলৰ মাজত নি ফেলে ফেলব আৰু তোমাক ঘৰৰ ভিতৰত দৰ্জা দি ফেলব ভালে ভালে কৈছো গান গাই আছ গান গাই থাকা কাকো শুনাবার দৰকাৰ নাই পাপৰ ভাজা গেলাখান বেয়া হৈছে হেন পাওঁ না কি হা কবা নৰো দক আগুৰ খুদ নাই দুখোন আগুৰ সেই কষ্ট কৰি পইচা দি কিনে পাপৰ খুদ বেলেগ নেকি হে দুই একদিনতে মিস্ত্ৰী মাতা ব্যৱস্থা কৰ কিয় হৰমায়া গুৱাহাটীৰ পৰা অসুখ বিসুখ ভাল হৈ অহাৰ পাছত দৌৰে বিয়া হ'ব যাওক এতিয়া এইটো ৰুমৰ লগতে 3টা ৰুম বাৰে দিয়াৰ ব্যৱস্থা কৰিব লাগিব আহক ৰাখী বন্ধনৰ দিনা হৰমায়াৰ পৰা ৰাখীডাল পিন্ধি লওক কি কথা কয় ছাৰ ইমান ডাঙৰ ভণ্ডামি মই কৰিব নোৱাৰো হৰমায়াটো শুনিলে খং উঠি যাব হৰমায়াক মই ভাল পাইছিলোঁ বেয়া নহ'ল কিন্তু বান্ধৱী হিচাপে মই ৰাখী পিন্ধাব নোৱাৰো মালতী আলি বিছনাত তোৰ থুঙি থাকিব লাগিব পहिले সোমাবি যে কথাখিনি কওঁ হ'ব তাৰপিছত হ'লে আহিবি আৰু কৱে মাছ পাম গোটাই খুপাটো পালো এই লুকো মই দিনটো বিচৰি এটা চেং মাছে পালো এই ৰহে এই তাতে নহয় ভাল আছিল মাৰো মই ভাল পালো হয় আকৌ বিচৰি এই নহয় তাতে নহয় ভিতৰত যা ভিতৰত খং উঠি মোৰ মান হ'ল ঐ ৰবা তুমি মনে মনে থাকা গুৱাহাটী নেগলো ঘূৰি আহিলো এই গাৰপা আহ কিয়াৰ পা দাও দুখোন আমি দুইটা এতে লুকে থাকিব লাগিব হাফিজত তাৰ পইচা লৈছো না গুৱাহাটীক যাম বুলি নেগলি গোটেই হাহাকাৰ লগাই দিব এতিয়া তুমি সকলোৰে আগত আমি গুৱাহাটীক যাওঁ বুলি ক'ব লাগিব হ'ব দক কেনে গেল মস্ত বয়া সপোন এটা দেখা পাইছো হা মই ক'লো কল লগে লগে ই গোটাই নাযাওঁ হ'ল নহয় বান্দাৰে তুমি আমাৰ কাৰণে ৰান্ধা বাঢ়া কৰা গৈ খাব দক খল আৰু কেনে দিম সৎ ধান্দা পিছতো কৰিবি ৰহে বান্দাৰ আগে সপোনটোৰ কথা কবা নালাগিও কি সপোন জানো না কি আমি গুৱাহাটীক যোৱা বাছ খান বোলে 4 খালা মই কোনোমতে হাত ভৰি চিঙি কোনোমতে বাচিছো ই বান্দাৰে থিতাতে চেছ সি বাচে আৰু মই মৰো সপোনত দেখাৰ কথাটোহে কৈছো বান্দাৰ বয়া আৰু কিয় পাবা লাগে বয়াকে চিন্তা লগে দিলাক হে নিজুত দেখলে বোলে পৰৰ হয় কিয়াৰ পাদা মৰা দেখলা নাই নহ'ব মই আকৌ চাকি জ্বলাব লাগব ৰ'ব কোনোমতে মেনেজ কৰিলো ৰচোন আবেলি পাইছাতো আইঐ পিলো জুগ গতাই এই হপাও বাইছপা লাগব কেৰপাৰ কাণ্ড দেখছ ভলাৰ মাক হাও কি হৈছি কালি কেৰপাক মই মাতবা গৈছিলো কনকি দাৰু কৰি তাক ঘৰতে ৰাখছি হা সি নেগাল সি ঘৰক নেগাল হাও কেৰপাই দেখোন আমাৰ বাবাই হেতি গুৱাহাটী কইনা চাবা গৈছি হে কি কহা সি তা বাহিৰে বাহিৰে কইনা চাই ফুচছি কনকি তাৰ মাথাটো শেষ কৰি দিছি হা কেৰপাত টাকা হৈছি তো মোক নাই বুলি কৈ থাকে কনকি তাক কইনা চাবা পঠাইছি এটা বিয়া পাতি দিব তুমি সঁচাকে তোমাৰ মনটো সঁচাকে পচাব সব কথা নাজনাকে যেনকে হেনকে কবা নালগে কেৰপাই নিজৰ কাৰণে কইনা চাবা জানাই হাফিজৰ কাৰণে কইনা চাবা গেছি সঁচা না ভলাৰ মা সঁচা না সি নিজৰ কাৰণে কইনা চাবা জনাই তুমি তোমাৰ পুতেক যেনকে নিয়া নিবা হে তুমি মোক এনকে কামৰে নাথিবা মই কৈ দিলো মালো মালো কামৰবা নেৰে খাবা নাপ নহয় বৰ গৰম হৰি হৰি তোমাৰ নো গতাই বৰ ঠাণ্ডা না মোৰ আই খুৰা ভোলা কাৰপা গুৱাহাটীক যাব গম পাইছে মইতো গম পোৱা নাই গেল না নাইবা গ'ল নেকি ঘৰত সুধি নাহা কিয় ঘৰত সোধা মানে আগবাঢ়ি গৈছিলো মালতী গোহাঁই ঘৰত কিবা প্ৰাৰ্থনা কৰিব আহিছিল মালতী সুধলো মালতী কিন্তু গুৱাহাটীক যাবলিয়ে কৈছে তেনেহ'লে গ'ল চাগে বিশ্বাস কৰবা নৰি নহয় খুৰা দুটা মহা ফাঁকিবাজ এছানে মাষ্টৰ ভাইজান আৰু হৰমায়াক লগ পাইছিলো তাহুও গুৱাহাটীক যাব হলছে হৰমায়া বাইদেউ নিবা খুজিছিল কিন্তু মাষ্টৰ ভাইজানে নেনা হল কিয় ড্ৰাইভাৰে গাড়ী চলাব মাষ্টৰ ভাইজান আৰু হৰমায়া আৰামৰ পাছত দেখি বহিব তাহোন দুটা গেলে অসুবিধাই হয় নেকি খুৰা কক যায় খুৰা বিহু গীত গোৱাৰ ব্যৱস্থা কৰো ল'ৰা কুচৰিত্ৰ হলে বাপাকে বিহু গীত নাগাই কি গাব
খুৰা শুনকচোন খুৰা তেৰি এ ভোলা মস্ত ভোক লাগছে ৰাতিৰ পন্তা খাই আহিছা বোলে বে খাইছিলো ভাত খা বহুত সময় হ'ল না তোৰ এইটো ভোক না খহে ভোকে ভাই মস্ত ভোক লাগছে ইমান ভোক ভাল নহয় দেই এইটো তোৰ কিবা বেমাৰ জানা না বেটা ভোক লগাটো বেমাৰ নহয় ভোক নালগাটোহে বেমাৰ ডাক্তৰক দেখাবি অ তই আৰু মোৰ লগত তাকে উল্টাকে তৰ্ক কৰা হা মালতী আহক ৰ আগবাল্টিং পানী আনি থম এই ভোক লগাই প্ৰতি পানী খাই দেখবি মই এতিয়া কি কৰোঁ কচোন বৌ কেৰপা ঘৰৰ পৰা গলতে উলিয়াই দিব লাগব কি হ'ব অ নাই ৰ নাই কিবা এটা ভাবা গৈছি পাছে তই কি কৈ আছলি হে কেৰপাই নাজৈ মাকে নিবা আহে মই এতিয়া কি কৰোঁ মইনো কি কওঁ কেৰপা ঘৰৰ পৰা গলতে উলিয়াই দিব লাগব তই তাক ঘৰত যাবা নকা কিয়া নেগলি কৰা কি বাপেকে গল কাটিম বুলি ঘৰত সোমবা নেদা হ'ল সেইদৰে বাপেকে নামেতলি সি নাজৈ খুটি ধৰছি অ বাপেকক পঠাবা কবি হে বাপেকেও খুটি ধৰছি মাজতে মোৰ মৰণ হৈছে না এটা কামে কৰোৱে বৌ বাপেকক যাই মই নিজে কৈ আহোঁ নেকি কি বাবাহাত গুৱাহাটীত গৈছি ৰ ইতা বৰি ৰুমত কোনবা মইনা মানুহৰ মাথান পাওঁৱে অ মাই কি কথা কৈ আহে আপুনি মোৰ ৰুমত পুতেৰে মাতে হ'ব পুতেৰে যদি কোনোবা বন্ধুক আনি ফেলে মোৰ ৰুমত ভৰে থৱে তেতিয়া থাকিব পাৰে বেলেগ কোন মুনা মানুহৰ মাত হ'ব বাবাহাত দেখোন গুৱাহাটীত গৈছি বাবা আৰু কেৰপা জানে যদি তেকিয়া কৈ আছে তাৰমানে মোৰ বদনাম হলি ভাল পায় ইমান কু মন আপোনাৰ তোৰ মাথাটো গৰম হৈছে সুনিতা দেখো এতিয়া আপুনি কওকচোন বৌ আমিনো কি কৰোঁ হে দোস্তি আপোনালোকে মোক বিচাৰখন কৰি দিবা লাগিব চাওক আপুনি আমাক গোটেইখিনি কথা ক'লে আমি দুইটাই গোটেইখিনি কথা শুনিলোঁ এতিয়া আপুনিয়ে কওকচোন বিচাৰখন আমি কেনেকৈ কৰোঁ আপোনালোকে কেৰপাক যেনকে নহওক ঘৰত নি দিবা লাগিব সি লাখ লাখ টকা ইনকাম কৰি আনছি কণকিৰ বুদ্ধিমতে এনেকে চলি নহ'ব নহয় তাইৰ বুদ্ধিমতে এনেকে চলি বিয়া বাৰু কৰাব এতে এনেকে থাকিব দেউতাকেতো তাক তেজ্য পুত্ৰ কৰিব কথাটো কিন্তু তেতিয়া বৰ সাংঘাতিক হ'ব হাও আপুনি আৰু হাইছি কিয় হে নহয় নহয় কাৰণ আছে অ বৌ কেৰপা ইমান বুৰ্বক নহয় দিয়ক সি তেজ পুত্ৰ হোৱা কাম নকৰে দোস্তি তুমি চাবা দেই 100 বিঘা মাটি তাৰে 3টা ভাগ হ'ব তাৰে এটা ভাগ সি পাব গতিকে সিটো ইমান বুৰ্বক নহয় যে তেজ পুত্ৰ হোৱা কাম কৰিব অ বৌ আপুনি চিন্তা নকৰিব দোস্তি ব'লা বৰ চিন্তা কৰি থাকিব নালাগে হৈ যাব ভাল হ'ব ভাল হ'ব পাপিৰ পুৰা পিঠাতে মন যি পইচা লাগে লৈ যা ভাই মোৰ কাৰণে পৰঠা এখন লৈ আন এনেকে চাহ বিস্কুট খাই দীপৰ বেলা ভাত খাক গেলি ৰখি থাকবা নোৱাৰো মৰি যামে দে মৰি আছাচোন দে পুৰি থৈ আহিম দে বাপা মই কি হাতী বহিবা নোৱাৰো দেই কি হৈছে হে আপোনালোকৰ শুনাচোন ইয়াৰ কথা এতিয়া দু মনে মনে থাকবো না এটা কাম কৰা তুমি এক পাচি চাউল আৰু এক বাল্টিং পানী আনি থ ভোক লাগে প্ৰতি গাইলে থাকক দাই বান্দাৰে নাই নাই মই ইতে চাই আহিব লাগিব কোনিয়ে বাবা ৰুমত ৰহে মাই মনে মনে থাকছো বাবা তন্তে চব কাহিনী কৈ আছো তো মনে মনে থাকচোন তই গুৱাহাটীক নেগলি গেছলো ৰ সপন দেখলো নহয় সপন দেখোতে জানা না ও যিখান গাড়ীত গেছলো সেইখানটো উল্টি গেল আপনি মিস্ত্রি দিবা পারবো না কি বস্তু এক থোড়া ভাল মিস্ত্রি লাগছিল হে কি কৰিব 3টা রুম বারবা লাগে মানুহ মাৰি পেলাব দেই আপোনালোকে হাও কিয় হে কিয় মানে এই স্কুল ঘৰৰ নিচিনাই প্ৰকাণ্ড ঘৰটো ছোৱালী 3জনী বিয়া দিয়াৰ পিছত এইখন ফিল্ডৰ নিচিনা হ'ব দোস্তিয়ে সেই ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ যাব নালাগে ইয়াতে দৌৰি থাকিব পাৰিব তাৰ পিছত আকৌ ঘৰ বহাই নহয় হে হৰমায়া আৰু চুতীয়া মাষ্টৰ গুৱাহাটীৰ পৰা ঘূৰি অহাৰ পাছত বিয়া হতো খাটাং এৰ পৰা আৰু ক'ত যাবা দিব এতে থাকব দক নে আপনি আশ্ৰয় দিম বুলি ভাবছি হে মই জানি শুনি মৰিম না আৰু আপনি আৰু কিয় মৰে হৰমায়াৰ গিৰিয়েক মিলিটাৰী অফিচাৰ আহি ঘৰতে গুলিয়াই থৈ যাবহি
মই দেখোন কথাটো ভাবাই নাই হে তোকে আহি পেলাই গুলিয়ে থৈ যাব দেখোন হে গুলিয়াবতো গুলিয়াবই আৰু আশ্ৰয় দিয়া মানুহক দোস্তি কোৱা সময়ত দেখা যাব বুজিছা কেনেকে প্ৰথম কথাটো কি জানানে ভালকে মিলা মিছা কৰা বাধা দিব লাগিব আৰু বিয়াখনততো সেইটোতো সম্পূৰ্ণ বাধা দিবই লাগিব বাধা দিলে শুনব যা নুশুনিলে উলিয়াই দিম ন আৰু এটা কথা নহয় দোস্তি এতিয়া হৰমায়ে গিৰিয়েক আৰ্মিৰ তোমাৰ স্পেচিয়েল ব্ৰাঞ্চৰ অফিচাৰ হ'ব পাৰে হৌৰা আজিকালি য়ং জেনেৰেশ্যনৰ পুলিচ অফিচাৰ মখাও কম নহয় এইবোৰ চব জানে এতিয়া তুমি হৰমায়ে গিৰিয়েকৰ হাতত যদি ৰাইফল আছে হৰমায়ে হাতততো পিষ্টল আছে হা কেছটো যদি উল্টা হৈ যায় তেতিয়া মানে 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 আৰু কি হে হৰমায়াক গিৰিয়েকে গুলিয়াই মৰাৰ আগত যদি হৰমায়ে ঠিচিও হৰমায়কতো তুমি আণ্ডাৰষ্টিমেট কৰিব নোৱাৰা মাইকী মানুহ কথাটো কিন্তু হয় দেই সেই বোলে আমি দকে এটা আশ্ৰয় দিবা নোৱাৰো দক কাবাৰ গুলি যায় কাবাৰ তাতে লাগব হয় না নহয় কওকচোন এইটো অৱশ্যে পিছত চিন্তা কৰা হ'ব এই দুকাপ চাহ পোৱা যাব নেকি বাৰু পাব ৰ'ব আনো ৰ'ব বহক দক আপুনি আনক দিয়া ধন্যবাদ হৌৰা দোস্তি কোৱা আজি গৰমডালৈ কিবা খালিকাই মুখ মেলি পেলোৱা গৰম হেই জানো মই আজি বৰ বিশেষ এটা পোৱা নাই দেখোন কিয় গাটো বেয়া নেকি গা তেনেকুৱা বেয়া নহয় খালি মাতডাল ভাগি আছে ডাইৰেক্ট টেবুল ফেন চাগে তাকে ফ্ৰিজৰ পানী দুইটা মিলি আৰু বঢ়িয়া তাক তাৰমানে সমলাষ্টত যায় তই এখেতক বিহু গানটো মাৰিবা নিদি টানি টানি লৈ আহিলি তই নানি কি কৰিম দিয়ক খুৰা চেহেৰাটো দেখছে না তেওঁৰ কি অৱস্থা হৈছে এনেকে সদায় বিহু গান গাই থাকলি কেইদিন বাচি থাকব তেওঁ হয় দে মোৰ জীয়াই থাকিবলৈ মন নাই মৰি থাকিবলৈ মন গৈছে হেৰি মদ খাই খাই লিভাৰটো পচি মৰাতকৈ আগবটাল বিহ খাই দিয়াই ভাল খাব হেৰি আহি এইটো বয়স পালোহি এতিয়া কিয় বিহ খাই মৰিম দিন আহে কি খাই আছে ভোকৰা তিৰিত তাতে চাধাৰ পাত ইউৰিয়া মিল সেই মদ খোৱা মানে বি খাৱা একে কথা হৈ দে বাপ্পা লিভাৰ পচি তেজক তেজে বমি কৰা মানুহ মই দেখছো সেনাই তেজ বহুত দেখছো বৰ ভয়া লাগি আই ফল খুৰা মোৰ কথাটো কি কৰে দিয়ক মোৰ বৰ টেনচন হৈছে ভোলা কেৰপা বা গেল নানে গল টেনচন ল'ব নালাগে জল হলাত তাৰ পৰা আহোঁ চুতীয়া জলক হলাত তাৰ পৰা আহোঁ জলকচোন খবৰটোকে লৈ আহোঁ আহক ব'ল বুজিছা দোস্তি এই মাজে মাজে মোৰ নিজকে একদম পাগল লাগে কিয় বা ক'লা এই যে আমি পৰৰ চৰ্চা কৰি যে সময়বিলাক কটাই দিওঁ সেইটো ভাবি তাকেই ঠিকেই কৈছা বুজিছা আচলতে আমি মানুহবোৰে এটা বস্তু খামুচি যে ধৰোঁ সেইটোকে খামুচি ধৰিয়েই থাকোঁ অৱশ্যে অকল আমিয়েই নহয় ABCDXYZ আমি সকলোৱে বুজিছা দোস্তি আমি গঠনমূলক কথা ভাবিব লাগে ঠিক কৈছা আমি সঁচাকৈ গঠনমূলক কথা ভাবিবৰ হ'ল চাহ কওকচোন হেৰা চাহপাত আনিবলৈ বাগান পালাগে নেকি ইমান দেৰি লগালে যে চাহকাপ দিওঁতে বিহেলা মানুহ লাহে কচু দকচোন খাওক চাহ ৰ'বচোন আপোনালোকে কি ভাবাৰ কথা ভাবি আছে হে আমি এই গঠনমূলক কথা নাহাই মই কিন্তু একো বুজি পোৱা নাই হে মানেনো কি গঠনমূলক মানে বস্তুটো এনেকুৱা কনষ্ট্ৰাকটিভ মানে গঠনমূলক আৰু হ'ল আৰু অসমীয়া বুজি পোৱা নাই কৰি আছে তুমি আকৌ ইংলিছত বুজাবলৈ লাগিলা মই কৈছোঁ শুনা গঠনমূলক মানে হ'ল তোমাৰ এই গঠনমূলক আৰু মানে যিটো কাম কৰিলে 10জন মানুহৰ উপকাৰ হয় সেইটোৱে গঠনমূলক চিন্তা আমি সেই তাকে আলোচনা কৰিছিলোঁ দোস্তি লোৱা কিবা পাইছি না গঠনমূলক কাম এই তাকেই ভাবি আছো কি ভাবো মই হলি এটা ভাবছো হে গঠনমূলক কাম হয় নেকি কওকচোন কওক নাই বলি মই হলো বিহেলা মানুহ সকলোতো আৰু বিহেলা নহয় কাম কৰা মানুহ নহলি আমি কায়ো চলবাই নোৱাৰো কাম কৰা মানুহৰ অভাৱত আমিতো নিজৰ ঘৰৰ কামগিলা কৰবাই লাগে হয় না নহয় কওকচোন সেইকাৰণে তুমি মানে ঘূৰি পকি আহি আৰু সেই একেটা কথাই মানে ৰ'বাহে তুমি কওকচোন কওক আমি 6 ঘৰৰ 6টা তিৰি লগ হলো প্ৰত্যেকৰে ঘৰত আমি আধা ঘণ্টাকে কাম কৰলো ইটা মোক ঘৰত কৰোতে মোক 3-4 ঘণ্টা লাগে ইটা আমি 6 ঘৰত কাম কৰোতে আমাক আধা ঘণ্টাকে 3 ঘণ্টাহে লাগব কাৰো গাত জোৰো নপৰলাক
হয় না এইটো গঠনমূলক কাম কওকচোন হয় হয় ধুনীয়া গঠনমূলক কাম হ'ব নে কি কোৱা দোস্তি এই হয় মানে চিয়'ৰ 100%। এই অভাৱেইটো আৱিষ্কাৰৰ মূল। ভাবি যা ছুটি আহক বহক এখন মোৰ নিজৰ ঘৰৰ নিচিনাই দিয়ক আমি ইয়াতে বহি আৰামছে কথা বতৰাগিলা পাতোঁ তাৰপিছত কোনোবাটো ওলাই আহিবই ওলাই আহিলে সুধিলি হ'ল কথাটো তাত দেখোন কথা পাতি লৈ ইয়াত আকৌ কি কথা পাতিব কাই আছে মাতক খুৰা ভোলাগাৰ পৰা গুৱাহাটীত গৈছে নে নাই সোধক তাৰ পাছত আমি ইয়াৰে পৰা যাওঁ তোমাৰ অধৈৰ্য আই ভাল বাচোন বাহ বহাত কি অসুবিধা আছে কোনোবা নহয় কোনোবা ওলাই আহিব সুধিলি হ'ল আৰু যদি নাহে কায়ো হে তেৰিকা আমাৰ মাত শুনিলি ওলাই নাহা থাকিবা নৰে আই ভাল যদি নাহে তোৰ কথাগিলা বৰ ঐক্য আই হা কথাগিলা বুজি নাপা তই তোৰ কথাগিলা কেনে জানা না ষ্টেচনত বহি আছো মূৰৰ ওপৰত ফেনখন চলি আছে তই ফেনখনত দেখি অলপ সময় চাই আছা চাই পেলাই কৈছা ফেনখন হৰি পৰিব নেকি আমি কৈছোঁ নপৰে মোৰ লগতে চাৰিটাই কৈছি যেন নপৰে তথাপিও তই কৈছা পঢ়িব নেকি হা তেতিয়া মই তোক ক'লোঁ মই তোক দেখাই দিওঁ বুলি ফেনখনত ধৰি অলমাতা কাঢ়িলোঁ অলমাতা কাঢ়ি তোক মই ক'লোঁ এই চাওঁ এতিয়া মই অলমি আছোঁ ফেনত ধৰি তেতিয়াও তই কবি হৰি পঢ়ব নাকি সেনাই প্ৰশ্ন কৰিলে উত্তৰ কি দিম আই ফাল একদম আপোনালোক দুইজনৰ কথা ঠিকে আছে বুজিছেনে মই কিন্তু কথা এটা ভাবি আছোঁ কি কথা এতিয়ালৈকে ভিতৰৰ পৰা কোনো ওলাই অহা নাই যদি সঁচাকৈ ওলাই নাহে ঘৰত কোনি আছে হে গৃহস্থ গিলা নাংমন মাত মৰিলো যা গুৰু আহিছি ঐ আকলাই গুৰু নহয় লগত আৰু কোনোবা আহিছি মিহিকুৰ মাথিৰ খুৰা আহিছিল কোনে আহিছিল ওলে চোৱা নাই মনে মনে হা হাফিজ ভাইজান কঁঠাল গুটিয়া গুৰু আৰু চুটিয়া খুৰা আহিছিল আন্দাজতে কৈছা হয় না আন্দাজতে কোৱা নাই মাত গেলা বুজি পাইছো হাফিজ ভাই গুৰু আৰু সেই খুৰা আহিছি হয় না তিনিও আহিছি গোটাই বাৰান্দাতে গপছত বহি আছিল যাই ফেলে বাট নাথাকিয়া আমাৰ কথা সুধিলি গুৱাহাটীত যাব বুলি কবা বৰেৰ পুৱাতে যাব বুলি কবা মৰছো যা আজি মাক চাপা দিছি ৰ'ব কিবা যদি গণ্ডগোল লগাৱে মাই গণ্ডগোল নলগৈ তুমি গেলে এই গণ্ডগোল লাগিব তই যা যা যাওঁ ৰয় বাবা কিবা ধপধপি দছি ভয় লাগে আকৌ নহয় যা মাক পঠালাকতো কিবা যদি গণ্ডগোল নকৰে মোক ক'ব তাকেতো এটা কাম কৰোঁ দে নহ'লে কি কাম আমি দিনো 10 জাহানো গ্ৰুপ যাওঁ তাতে ৰখি দেখিম মাই যদি কিবা উল্টা পুল্টা কৰা হান পাওঁ তোমাক ঠেলা মাৰি দিম তুমি যাই চম্ভালি ল'বা বঢ়িয়া চলা ভোলাকে এপাক কইনা চাবলৈ গৈছিলে তাৰ ইমানেই কপাল বেয়া এসপ্তাহ আগতে ঠিক হৈ গ'ল কি বস্তু কইনাজনীৰ বিয়া তাৰ মাজতো সিহঁতে এজনী কইনা ঠিক কৰিছিলে আগতে বিয়া হোৱা গিৰিয়েকে খেদি দিয়া এতিয়া হাফিজে নাপাতে কৰিব লাগে হাফিজে তেনেকুৱা ছোৱালীটো পাব ভাল ছোৱালী ক'ত পাব নিকাহ কৰাই থৈ দিব লাগে সকলোৱে আকৌ গেলা বৰাইলিত হাত নিদিয়ে নহয়